লিভিং ৰুমটো নিজৰ মতে সজাই ল'বই পৰা নাই নহয়। ঘৰলৈ যে গৈছিলোঁ, ঘৰত 15 দিন থাকিলোঁ। এই 15 দিনত গোটেইবোৰ উলট পালট। য'ত প্লাণ্টছ থাকে সেইখিনিত আহি হাঁহিৰ ষ্টেণ্ডডাল পালেহি আৰু প্লাণ্টছবোৰ গৈ বাহিৰ পালেগৈ। আচলতে ৰাতিপুৱাই যে মাইনা অফিচলৈ ওলাই যায়, প্লাণ্টছখিনি ভিতৰত থ'লে ৰ'দ বতাহ নাপালে মৰি যাব বুলি বাহিৰত উলিয়াই থৈ দিছিলে। অৱশ্যে কথাটো বেয়া নহয়। আৰু এতিয়া মই সেয়া চব ঠিক কৰিম বুলি ভাবিছোঁ আৰু আপোনালোককো দেখাম। কিন্তু প্ৰথমে কাপোৰখিনি বাহিৰত মেলি ল'লোঁ, কাৰণ ৰ'দটো থাকোঁতেই মেলিব লাগিব। আৰু হাঁহিয়ে যে মোক হেল্প কৰি আছে, ন'টিছ কৰিছেনে বাৰু? এতিয়া তাইক মই বাহিৰেৰে লগ কৰি বাকীখিনি কাপোৰ মেলিব লগা হ'ল। এনেকুৱাতে অকণমান বেয়া লাগে। তাইকো মন যায় বাহিৰলৈ লৈ যাবলৈ, কিন্তু কি কৰিম, উপায় নাই, পৰিব তাই। গতিকে এনেকুৱা সময়ত অকণমান তাইক কষ্ট দিব লগা হয়। মোৰো কিছুমান কথাত কষ্ট হয়, উপায় নাই। এতিয়া আহোঁ ধূলিৰ কামবিলাকলৈ, আৰু এইবোৰ কাম কৰিবৰ সময়ত তাইক মই খুৱাই লৈছোঁ। ধূলিৰ কাম কৰিবলৈ তাৰপিছত মোৰ ভয় লাগে, আৰু 15 দিন যিহেতুকে এইবিলাক চাফা চিকুণ কৰা নাই, গতিকে বহুত বেছি ধূলি জমা হৈ আছিলে। আৰু লাষ্ট আপোনালোকে মোক ৰুম মেকঅভাৰ ভিডিঅ'টোত বহুত বেছি মৰম দিছে, তাৰ কাৰণে আপোনালোকক বহুত বহুত বেছি ধন্যবাদ। আৰু ইয়াৰ পাছত মই লৈ আহিম বেডৰুমৰ ক্লিনিং ভিডিঅ' এটা, যিহেতুকে মই এইকেইদিন অকল ক্লিন আপেই কৰি আছোঁ চব ঘৰৰ পৰা অহাৰ পাছত। আজি হৈ গ'ল এইটো মোৰ লিভিং ৰুমৰ ক্লিন আপ, আৰু নেক্সট লৈ আহিম মই বেডৰুমৰ। আৰু আশা কৰোঁ আপোনালোকে আগৰ ভিডিঅ'ত মৰম দিয়াৰ দৰে এতিয়া ভিডিঅ'সমূহতো মৰম দিব। আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিলে, কেনেকুৱা পালে জনাব। বাই বাই।